অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই ভাইৰেল হৈ পৰিছে এটা ফোন ৰেকৰ্ডিং, যিটো ফোন ৰেকৰ্ডিঙে এতিয়া সমগ্ৰ ৰাজ্যৰ কঁপাই তুলিছে। অসমৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই ফোন ৰেকৰ্ডিংটো জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াৰ গাত বুলি বাতৰি সম্প্ৰচাৰ হৈছে। বাতৰি সম্প্ৰচাৰ হোৱাৰ তথ্য অনুসৰি প্ৰথম মন্তব্যৰ গৰিমা গাৰ্গ শইকীয়াৰ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে এই ফোন ৰেকৰ্ডিংটো ইমানেই ভাইৰেল হৈ পৰিছে যে এতিয়া সকলো আচৰিত হৈ পৰিছে। এই ফোন ৰেকৰ্ডিংটো ভাইৰেল হোৱাৰ পাছতে আচৰিত হোৱাৰ কাৰণো আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিম। কিন্তু তাৰ আগতে আপোনালোকে গৰিমা শইকীয়াৰ গাৰ্গৰ যি ফোন ৰেকৰ্ডিং আছিলে সেই ফোন ৰেকৰ্ডিংটো শুনিব লাগিব, আৰু শুনাৰ পাছতে আপোনালোকে আপোনালোকৰ মতামতসমূহ দিব আৰু কিয় আচৰিত হৈ পৰিছে সেই বিষয়ে আমি আপোনালোকক জনাম। জুবিন আৰু ৭-৮টামান ল'ৰা মানে তাৰ লগত শিখৰো আছিলে, তাৰ লগত যে বজায় ড্ৰাম চাম বজায়, আৰু সিদ্ধাৰ্থো আছিলে, আৰু তেনেকুৱা আৰু ছিংগাপুৰৰ কোনোবা দুটামান। সিহঁতি চবেই য়টখন লৈ পেলাই সিহঁতি সাগৰত গৈছিলে। তো সাগৰত নামি পেলাই সিহঁতি চুইম টুইম কৰি পেলাই ব'টত আহি পাৰলৈ আহিলে। তাৰপিছত চবেই লাইফ জেকেটে পিন্ধি আছিলে, জেকেট পিন্ধি পেলাই আকৌ জুবিনে সাঁতুৰিবলৈ গ'ল। লগৰকেইটাই দেখিলে যে তাৰ বডিটো মানে ষ্টিফ হৈ গৈছে, তেনেকৈ তাক হেৰি কৰি আনিলে। আচলতে সেই সাঁতুৰি থাকোঁতে এটা চিজাৰ আহি গ'ল। চিজাৰ অহাৰ পিছত তাৰ এনেও এইটো চিজাৰটো আগতো বহুতবাৰ আহিছে ন, আৰু সেইটো তাৰ কাৰণে আগতো বহুতবাৰ ফেটেল হৈ গৈছিলে। কিন্তু এবাৰৰ তাৰ চিজাৰ অহাৰ পিছত আৰু পানী চানী সোমাই গ'ল চাগে, তাৰ মানে আৰু তাক পালচটো কমি আহিলে। 2 ঘণ্টামান ICUটো ৰাখিলে, কিন্তু আৰু তাৰ পালচটো ঘূৰি নাহিলে। আৰু এইটোৱে একচুৱেল খবৰ। এইবিলাক স্কুবা ডাইভিং, পেৰাগ্লাইডিং কিবোৰ কৈ আছে বুচত মিছা কথা। অসমৰ বহুকেইটাৰ আগশাৰী বাতৰি চেনেলে এই ফোন ৰেকৰ্ডিংটো তেওঁলোকে হেডলাইন হিচাপে বাতৰি প্ৰকাশ কৰিছে। হেডলাইন আছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে প্ৰথম প্ৰতিক্ৰিয়া কৰিছে গৰিমা শইকীয়াৰ গাৰ্গে। এতিয়া আহিছোঁ সমগ্ৰ অসমতে ভাইৰেল হৈ পৰা গৰিমা শইকীয়াৰ গাৰ্গৰ এই ফোন ৰেকৰ্ডিংটোৰ প্ৰকৃত ৰহস্যৰ বিষয়ে। ৰেকৰ্ডিংটো শুনি সকলোৱে আচৰিত হৈছিল। নিজ স্বামীৰ মৃত্যুৰ পাছতো কেনেদৰে ইমান সহজ সৰল ভাষাত ক'ব পাৰে যে স্কুল ড্ৰাইভিং কৰিবলৈ যোৱা নাছিল, সাগৰত সাঁতুৰি আছিল, হঠাৎ চিজাৰ আহিল আৰু মৃত্যু হ'ল জুবিন গাৰ্গৰ। ইমান সহজ সৰল ভাষাত কোৱাৰ পাছতে বহুতৰে প্ৰশ্ন উত্থাপিত হৈছিল যে এয়া প্ৰকৃততে গৰিমা গাৰ্গ শইকীয়াৰ ভইচ হয়নে? ৰাজ্য কঁপি গৈছিল যে স্বামীৰ মৃত্যুৰ পাছতে কেনেকৈ ইমান সহজ সৰল ভাষাত ক'ব পাৰিলে পত্নী গৰিমা গাৰ্গ শইকীয়াই। তাৰ পাছতে আমি অনুসন্ধান কৰিলোঁ, আৰু অনুসন্ধানৰ শেষত ওলাল এইটো আচলতে এগৰাকী মহিলাক সুধিছিল। সেই মহিলাগৰাকী আছিল জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ বুলি নকওঁ, অৰ্থাৎ চিনাকি, খুব ভাল চিনাকি। আৰু সেই মহিলাগৰাকীক কোনোবা এজন ব্যক্তিয়ে সুধিছিল যে জুবিন গাৰ্গৰ লগত কি হৈছিল, কেনেদৰে মৃত্যু হৈছিল, আৰু সকলোখিনি ফোন ৰেকৰ্ডিং আচলতে ৰেকৰ্ডিং কৰি লৈছিল। আৰু ৰেকৰ্ডিং কৰি অলপ এডিট কৰি সামাজিক মাধ্যমত এৰি দিলে। সামাজিক মাধ্যমত এৰি দিয়াৰ পাছতেই সংবাদ মাধ্যমে পালে, সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰিলে। আৰু যেতিয়া এই ভইচটো প্ৰায়ে গৰিমা শইকীয়াৰ গাৰ্গৰ লগত মিলিত আছে, অৰ্থাৎ কান্দোনত ভাগি পৰা গৰিমা গাৰ্গৰ ভইচটো অলপ চেঞ্জ হৈছে বুলি মানুহে প্ৰথমতে বিশ্বাস কৰিছিল। কিন্তু তাৰ পাছত বহু লোকে যেতিয়া প্ৰশ্ন উত্থাপিত কৰিছিল যে গৰিমা শইকীয়াৰ গাৰ্গৰ এই ভইচটো নহয় লাগিছে, তাৰ পাছতে সকলোৱে অনুসন্ধান কৰিলে, আমিও অনুসন্ধান কৰিলোঁ। প্ৰকৃততে এইটো গৰিমা শইকীয়াৰ গাৰ্গৰ ভিডিঅ' বা ফোন ৰেকৰ্ডিং নহয়। এগৰাকী মহিলাহে আচলতে জুবিন গাৰ্গক খুব ভালদৰে চিনি পায়, চিনাকি মহিলাহে এজন ব্যক্তিক কৈ আছিল ফোনযোগে যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল, কেনেদৰে মৃত্যু হৈছিল জুবিন গাৰ্গ, যে কেনেদৰে ছিংগাপুৰলৈ গৈ এটা আইলেণ্ডলৈ গৈছিল, আইলেণ্ডত সাঁতুৰিছিল, সাঁতুৰিৰ পাছত কেনেদৰে চিজাৰ আহি মৃত্যু হ'ল, সেইখিনি কথাহে অলপ সহজ সৰল ভাষাত কৈছিল। আৰু বহুতে গৰিমা শইকীয়া গাৰ্গ বুলি ভাবিছিল, নাভাবিব কিয় অসমীয়াৰ বহুকেইটা সংবাদ মাধ্যমৰ বাতৰি সম্প্ৰচাৰ হৈছিল। আৰু সেয়েহে এই ফোন ৰেকৰ্ডিংটো লৈ সমগ্ৰ ৰাজ্য কঁপি গৈছিল যে ইমান সহজ সৰল ভাষাত কেনেদৰে ক'ব পাৰে নিজ স্বামীৰ মৃত্যুৰ পাছতো। আৰু তাৰ পাছতে বহুতে অনুসন্ধান কৰিলে, প্ৰকৃততে এইটো গৰিমা শইকীয়া গাৰ্গৰ ফোন ৰেকৰ্ডিং নহয়। কিন্তু আমি সকলোৱে সাহস দিব লাগিব গৰিমা শইকীয়া গাৰ্গক যে এতিয়া তেখেত সাহসী হোৱাৰ প্ৰয়োজন।